মেট্ৰিকত 84% আৰু উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত 71% লাভ কৰি উত্তীৰ্ণ হোৱা এগৰাকী মেধাৱী ছাত্ৰী। এইবাৰ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এইগৰাকী মেধাৱী ছাত্ৰীয়ে ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হৈছে। মেধাৱী ছাত্ৰীগৰাকীয়ে কেৱল পিতৃৰ সপোন পূৰণ কৰাৰ বাবেই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ৰাইজে 24টা ভোটত মেধাৱী ছাত্ৰী আলমিনা বেগমক ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত কৰিছে। মই 17 নং দক্ষিণ পাকা গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ সদস্য পদত নিৰ্বাচিত হৈছোঁ। মোক ৰাইজে বহুত মৰম দিছে, মোক ছাপোৰ্ট কৰিছে। মোৰ দেউতাকৰ সপোনৰ কাৰণে মেইনলি মই ইয়াতে আহিছোঁ। এইচএছ দিছিলোঁ, 71% পাইছোঁ। মেট্ৰিকত 84.16% পাইছোঁ। মই পঢ়াৰ লগতে এইটো কাম কৰিম যাতে ৰাইজৰ বহুতখিনি ভাল হয়।